আমি এতিয়া খেতি কৰিছোঁ, ৰঙালাও কৰিছোঁ, তিয়ঁহ কৰিছোঁ, তাৰপিছত নেমু কৰিছোঁ, আৰু আছে আমাৰ জলকীয়া আছে, বেঙেনাও আছে। কিমান বছৰ ধৰি কৰে এইবিলাক? মই যিহেতু মোৰ দেউতা কৃষি কামৰ লগত জড়িত, সেইকাৰণে ময়ো চাকৰি বাকৰিৰ ক্ষেত্ৰত ট্ৰাই কৰোঁ। তথাপি মই কৃষি কামৰ লগত দেউতাৰ লগত সৰুৰে পৰা কৰি আছোঁ। কৃষি কামৰ লগত দেউতাৰ লগত হেল্প কৰোঁ। হয়, নিশ্চয় হ'ব, কাৰণ আমাৰ অসমৰ মাটি খুব সাৰুৱা আৰু আমাৰ অসমৰ ৰাইজে 80%ই কৃষিৰ লগত জড়িত। সেয়েহে আমাৰ যুৱ প্ৰজন্মবিলাকে যদিহে কৃষি কামত আগবাঢ়ি আহে, ভালদৰে কৰে, কৰিয়ে আমাৰ অসমৰ যুৱ প্ৰজন্মই অকল খালি চাকৰি বাকৰিতে মাথা মাৰি থাকে, ইয়াতো ঘৰৰ যিবিলাক আমাৰ মাটি আছে এইবিলাক পেলাই নথৈ যদি আমি ভালদৰে কৃষি কাম কৰোঁ, কৃষি কামৰ যোগেদিও আমি ভাল এটা উপাৰ্জন কৰিব পাৰোঁ। যিবিলাক খেতি বাতি কৰোঁ, ইয়াত আমাৰ পাচলি উৎপাদন কৰোঁ, এই পাচলিবিলাকত আমি আমাৰ জৈৱিক সাৰেই ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰত নিজে আমি গো পালন কৰোঁ। গো পালন কৰা যিবিলাক গোবৰবিলাক আছে এইবিলাকে আমি দিওঁ। মই BA পাছ কৰিছোঁ। BA পাছ কৰি এতিয়া টকা পইচাৰ আৰ্থিক অসুবিধা থকাৰ বাবে মই আৰু পিছত পঢ়িব পৰা নাই। এতিয়া কৃষি কামৰ লগতে জড়িত হৈ আছোঁ। গাঁওখনৰ নাম আমাৰ নাম্বাৰ 1 পাণবাৰী। আমি চৰকাৰী ফালৰ পৰাতো সুবিধাবিলাক আহে, আমি খালি কাণতে শুনা পাওঁ, কিন্তু আমি একো সুবিধা পোৱা নাপাওঁ। কাৰণ ইয়াত চৰকাৰৰ পৰা যি সুযোগ সুবিধা আহে, বীজ আহে, সাৰ আহে, এইবিলাক আহাৰ মাজতে কিছুমান মধ্যবৰ্তী মানুহ আছে, সিহঁতে সম্পূৰ্ণভাৱে গ্ৰাছ কৰি লয়। আমি গম পাওঁ। আমি কেইবাবাৰ DC অফিচ, আমাৰ SD অফিচত কমপ্লেইনো কৰিছোঁ। তথাপি আমি SDৰ পৰাও কোনো সঁহাৰি পোৱা নাই। আমি এতিয়া ৰাইজৰ মানুহে ভাবি আছে এতিয়া কি কৰিব। যদি আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ গোটেইখিনিয়ে এইবিলাকৰ লগত জড়িত হৈ থাকে, তেনেহ'লে কৃষকবিলাকে কেনেকৈ এইবিলাক সুযোগ সুবিধা লাভ কৰিব। যিবিলাক প্ৰকৃত কৃষক আছে তেওঁলোকে চৰকাৰী একো সুবিধাই লাভ নকৰে।